So আজি আমি কিছুমান নিউমেৰিকেল ডিসকাস কৰিম from magnetic effects of current হেতু চেপ্টাৰৰ পৰা. This is the third video, magnetic effect of current. So আমি কিছুমান ইয়াৰ পৰা কি ডিসকাস কৰিম, নিউমেৰিকেল কিছুমান ডিসকাস কৰিম. So this is very helpful for ACS as well as for degree students. তো এটা তোমাৰ প্ৰবলেম এটা দিছে, এটা মই প্ৰথমে ডায়াগ্ৰাম এটা আঁকি দিছোঁ. জাষ্ট 1 মিনিট. এটা স্কোয়ার এটা আছে এনেকৈ, ঠিক আছে. দেন দিছ ইজ দ্য চেণ্টাৰ and at the center you have to find out the magnetic field. Current তোমাৰ এনেকৈ পাছ গৈ আছে এইটো স্কোয়াৰ মাজেৰে. This A, B, C and D. So current is flowing like this direction. You have to find out the total magnetic field at the center of this square. তো এই স্কোয়াৰটো তোমাৰ ইয়াৰ চেণ্টাৰত তোমাৰ টোটেল মেগনেটিক ফিল্ড কিমান সেইটো ক্যালকুলেট কৰিব লাগে. তো ফাৰ্ষ্ট অফ অল এই যিটো সাইড দিছে ইহঁতৰ লেংথ কিমান, স্কোয়াৰটো যিটো সাইডৰ লেংথ কিমান দিছে, দিছ ইজ টুৱাইছ এ. ওকে, এই সাইডবোৰৰ লেংথ টুৱাইছ এ, দিছ ইজ টুৱাইছ এ, দিছ ইজ টুৱাইছ এ, দিছ ইজ টুৱাইছ এ, দিছ ইজ টুৱাইছ এ. নাও ইউ হেভ টু ফাইণ্ড আউট দ্য টোটেল মেগনেটিক ফিল্ড এট দ্য চেণ্টাৰ অফ দ্য কইল, দিছ ইজ স্কোয়াৰ কইল. এতিয়া যদি আমি এটা এটাকৈ ধৰোঁ, এটা এটা পাৰ্টকৈ লওঁ, ইফ আই কনচিডাৰ অনলি দিছ পাৰ্ট, চিমিলাৰলি ইফ আই কনচিডাৰ অনলি দিছ পাৰ্ট এণ্ড দিছ পাৰ্ট, তো এইটো আমি চাবা যেনে ফাইনাইট এটা ষ্ট্ৰেইট কণ্ডাক্টৰ টাইপ হৈছে, ফাইনাইটলি ষ্ট্ৰেইট লাইন. অ'কে, দিছ ইজ দ্য যিটো আমি এক্সপ্ৰেশ্যন অলৰেডি পাইছিলোঁ আমি, যে ষ্ট্ৰেইট কণ্ডাক্টৰ এটাৰ কাৰণে তোমাৰ এটা পইণ্টত কিমান মেগনেটিক ফিল্ড হয়. তো এইডাল আমি কি দিব পাৰোঁ, এডাল ষ্ট্ৰেইট কণ্ডাক্টৰ. তেনেকৈ তোমাৰ এইডাল এডাল ষ্ট্ৰেইট কণ্ডাক্টৰ, এডাল এডাল ষ্ট্ৰেইট কণ্ডাক্টৰ, চিমিলাৰলি ষ্ট্ৰেইট কণ্ডাক্টৰ. তো চাৰিডাল আছে ইয়াত. তো প্ৰথমডালৰ কাৰণে যদি আমি কেলকুলেট কৰোঁ, দেন ইউ কেন অলছ' কেলকুলেট ফৰ আদাৰ্ছ. ছাপ'জ আমি ইয়াত এইটোৰ পৰা এটা জইন কৰি দিওঁ ইয়াতে, ঠিক আছে. অ'কে, like this. So this angle is called alpha, suppose this angle is called beta. ঠিক আছে, কিছুমান আলফা ধৰে, কিছুমান বিটা বা কিছুমান phi1 or phi2, যিটো আমি এক্সপ্ৰেশ্যনত আমি লিখিছিলোঁ. ইয়াৰ আগতে আমি ষ্ট্ৰেইট কণ্ডাক্টৰৰ ক্ষেত্ৰত আমি ডিছকাছ কৰিছিলোঁ. আই থিংক phi1 and phi2 কৰিছিলোঁ. তাতে তুমি phi1 and phi2 লিখিব পাৰা, নহ'লে আলফা এণ্ড বিটাও লিখে. যদি ষ্ট্ৰেইট কণ্ডাক্টৰ তুমি যদি এক্সপ্ৰেশ্যনটো চোৱা ভালদৰে, দেন ইউ কেন ভেৰিফাই that is phi1 আৰু phi2 ধৰিছিলোঁ আমি মষ্ট প্ৰবেবলি, আৰু ইয়াত আলফা আৰু বিটা একেই কথা. দেন ডিউ টু দিছ ষ্ট্ৰেইট কণ্ডাক্টৰ হোৱাট ইজ দ্য magnetic field at this center, at this point. Straight conductor এটা formula আছিলে, the formula is very simple, B equal to mu naught I তোমার 4 pi sin of alpha plus sin of beta. Okay, কারণ এইটো টুৱাইছ এ হয়. So this length is A, এই লেংথটো A হ'ব, ইয়াৰ পৰা ইয়ালৈকে A হ'ব এইটো লেন্থ, ঠিক আছে. এই লেংথটো তোমাৰ A হ'ব, কাৰণ এই লেংথটো সদায় টুৱাইছ এ হয় দিয়া আছে. চ' দিছ ইজ A, দেন দিছ ইজ দ্য ফৰ্মুলা মিউ নট I বাই 4 pi A চাইন আলফা প্লাছ চাইন বিটা. চাইন আলফা মানে কি গম পাইছে, ইয়াৰ যিটো এই পইণ্ট, এই পাৰ্টটোৰ এংগেলটো আলফা আৰু দিছ পাৰ্ট এংগেল ইজ বিটা. তাতো তোমাৰ এক্সপ্ৰেশ্যনটো তেনেকুৱাই আছিলে, মিউ নট I 4 pi A চাইন 5 প্লাছ 5 আছিলে. তাত তোমাৰ বেলেগ নাছিলে, যিটো আমি ষ্ট্ৰেইট কণ্ডাক্টৰ কাৰণে কৰিছিলোঁ. ছেইম ফৰ্মুলা ইয়াত খালি আলফাৰ জেগাত কি আছিলে, phi1 এণ্ড দিছ ইজ phi2. ত' ইয়াত আমি আলফা আৰু বিটা ধৰিছোঁ, ইউ ডণ্ট হেভ টু কনফিউজ. তো দিছ ইজ দ্য A আছিলে এই ডিষ্টেঞ্চটো, ইয়াতো A হ'ব কাৰণ দিছ ইজ টুৱাইছ এ, দিছ ইজ A. তো এইটো ষ্ট্ৰেইট কণ্ডাক্টৰৰ কাৰণে এই পইণ্টত তুমি মেগনেটিক ফিল্ড ইউ কেন কেলকুলেট ইউজিং দিছ ফৰ্মুলা. এতিয়া আলফা আৰু বিটাৰ ভেলু কিমান ডাইৰেক্টলি আমি ডায়েগ্ৰামৰ পৰা গম পাই আছোঁ, দেট ইজ 45 ডিগ্ৰী না. Just put the value sin 45, alpha value, similarly beta value 45 hobo. So after substituting these values, then you will get the expression like this, root 2 mu naught I 4 pi. Okay, so এতিয়া আমি অকল for this straight conductor আমি ভ্যালুটো এইটো পালো.
সেইকাৰণে মই এইটো 1 বুলি লিখিছোঁ 1 বুলি ধৰিছোঁ ঠিক আছে তো সিমিলাৰলি তোমাৰ ইয়াত কেইটা ষ্টেট কণ্ডাক্টৰ আছে এনেকৈ 4টা আছে তো 4টাৰ কাৰণে ইয়াৰ কাৰণে যদি কনচিডাৰ কৰা ইয়াত তুমি কনচিডাৰ কৰিবা দেন সিমিলাৰলি ইউ কেন কেলকুলেট ইয়াৰ কাৰণে তুমি এনেকৈ কনচিডাৰ কৰিবা একেই কেলকুলেট কৰিব পাৰিবা হয় এইটো ষ্টেট কণ্ডাক্টৰৰ কাৰণে চবফালে একেই হ'ব ডাইৰেকশ্যনো ছেম হ'ব এণ্ড মেগনিটিউড ছেম হ'ব চ' হোৱাট ইজ দ্য টোটেল মেগনেটিক ফিল্ড 4টা পাৰ্ট আছে ইয়াত 4টা পাৰ্ট আছে এইটো এটা এইটো 2টা 3টা 4টা এটাৰ কাৰণে কেলকুলেট কৰিছোঁ সিমিলাৰলি ইউ কেন কেলকুলেট ফৰ আদাৰ্ছ এণ্ড দ্য ভেলু উইল বি ছেম so what is the total magnetic field the resultant field at O is কিমান হ'ব টোটেল 4 মাল্টিপ্লাই কৰিলে হ'ল 4 into V1 same value যিহেতু so 4 into root 2 mu naught I by 4 pi so after solving this you will get mu naught I by pi so this is the answer okay very simple problem ফাৰ্ষ্টতে এটা ষ্টেট কণ্ডাক্টৰ কাৰণে কৰিছোঁ দেন মাল্টিপ্লাইড বাই দ্য 4 কাৰণ 4টা আছে তো এইটো প্ৰব্লেম হৈ গ'ল এনেকুৱা প্ৰব্লেম আহিব পাৰে তোমাৰ দেন আমি এটা বেলেগ এটা প্ৰব্লেম চাম যিটো হাৰিয়ানা বৰ্ডত এবাৰ আহিছিলে ইমান টান প্ৰব্লেম নহয় ইজি প্ৰব্লেম suppose এটা বস্তু দিয়া আছে তোমাৰ এটা প্ৰব্লেম দিছে এইটো প্ৰব্লেম আহিছিলে সে ইন দ্য বোৰ মডেল অফ হাইড্ৰোজেন এটম তো বোৰ ৰেডিয়াছটো তোমালোকে চাগে গম পোৱাই যে হোৱাট ইজ দ্য বোৰ ৰেডিয়াছ বোৰ মডেল ইউ কেন অলছো চেক মাই এটমিক ফিজিক্স লেকচাৰ্ছ ইউ উইল গেট হোৱাট ইজ দ্য বোৰ ৰেডিয়াছ ইলেক্ট্ৰনৰ যিটো ফাৰ্ষ্ট অৰ্বিটৰ যিটো ৰেডিয়াছ দেট ইজ কল্ড বোৰ ৰেডিয়াছ এন ইলেক্ট্ৰন revolves around the nucleus so we know that electrons are revolving around the nucleus and we are assuming that they are circular orbit suppose of radius 5.11 into 10 to the minus 11 meter okay at a frequency so frequency is given at a frequency of 6.8 into 10 to the power 15 hertz what is the magnetic field set up at the center of the orbit ঠিক আছে তাৰ মানে ইলেক্ট্ৰন এটা তোমাৰ কি হৈছে মুভ কৰি আছে এনেকৈ এটা ইলেক্ট্ৰন মুভ কৰি আছে কাৰ চাৰিওফালে নিউক্লিয়াছটো চাৰিওফালে okay so electrons are revolving around the nucleus we know these things and this is the radius so radius this value is actually approximately equal to if you compare it to the Armstrong if you convert it to then 0.51 Armstrong if you Armstrong to convert kora then you can convert like this so etu ki asile Bohr radius Bohr of mane zero ইলেক্ট্ৰনৰ যিটো ফাৰ্ষ্ট অৰ্বিট তাৰ ৰেডিয়াছ কাৰণ অৰ্বিটটো বেলেগ বেলেগ থাকিব পাৰে ফাৰ্ষ্ট অৰ্বিটটো বৰ ৰেডিয়াছ বুলি কৈছিলোঁ এইটোকে দিয়া আছে এণ্ড ফ্ৰিকুৱেঞ্চি ইজ গিভেন ইউ হেভ টু ফাইণ্ড আউট দ্য মেগনেটিক ফিল্ড তো আমি এটা এক্সপ্ৰেশ্যন কৰিছিলোঁ লাষ্ট ক্লাছত চাৰ্কুলাৰ কইলৰ কাৰণে এণ্ড অলছ' উই হেভ ফাউণ্ড ডেট ফৰ এ চেণ্টাৰত তোমাৰ চাৰ্কুলাৰ কইলৰ কাৰণে মেগনেটিক ফিল্ড এক্সপ্ৰেশ্যন কিমান হয় বিকজ মিউ নট আই ইফ দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুলাৰ কইল ইজ আৰ যদি এই চাৰ্কুলাৰ কইল ছাপ'জ দিছ ইজ চাৰ্কুলাৰ কইল ইটছ লুক লাইক এ চাৰ্কুলাৰ কইল না এইটো চাৰ্কুলাৰ কইল টাইপ লাগিছে electrons are revolving around the nucleus so if this circular coil has radius r then what is the expression mu naught I by twice r okay so this is the expression now you know that mu naught the value of mu naught you know mu naught of value kiman 4 pi into 10 to the minus 7 I am not going to write the unit what is the radius is given 5.11 into 10 to the power minus 11 meter okay so this is the radius and what is the current that is very important what is the value of current okay so current or value to ami na jano but they are given the frequency so frequency value kiman dia ase 6.8 into 10 to the power 15 hertz now how can you find the current you know that current equal to total charge by time I equal to q by t ami janu etu ki hoy eta electron hoy so we can put the charge of the electron okay e
সো এখানে কিউৰ জায়গাত ই বহাই দিছো এন্ড দিস ইজ দ্য টি সো ই দিস ইজ 1/t na so 1/t means what frequency e nu okay so what is the value of e 1.6 into 10 to the minus 19 and what is the frequency 6.8 into 10 to the 15 okay so after putting all these values karon 1/t mane frequency hoy so you will get the value of I okay so I value to tumi pai gola I value to ebar tumi jeta calculate kori loba ei value to then just put the all this value in this equation এই equation to বহাই দিবা mu naught r and I you will get the value of B that will be 13.4 Tesla okay, so this is the answer of this problem very simple problem kintu ha so electron eta nucleus surface kori ase it is like a circular coil kan circular orbit boli koise and you have to find out the magnetic field at the center of the nucleus so very interesting problem প্রবলেমটো খুব ইন্টারেস্টিং হয় এখানে ভাল লাগে আৰু তারপর তুমি গম পাই যাবা যে বস্তুটো কি হৈ আছে মানে ঠিক আছে তো হেনেকুৱা এটা তো আৰু এটা সেম প্রবলেম এটা আহিছিলে এনেকুৱা টাইপৰ প্রবলেম এবাৰ কিন্তু তোমাৰ ফ্রিকোয়েন্সি দিয়া নাই এবাৰ তুমি ফ্রিকোয়েন্সি দিয়া নাই এইটো প্রবলেম তোমাৰ আহিছিলে ISC এবাৰ তোমাৰ ফ্রিকোয়েন্সি দিয়া আছে ফ্রিকোয়েন্সিৰ পৰা তুমি I টো ক্যালকুলেট কৰিছা বাট এবাৰ তোমাৰ কি দিয়া আছে সেম দিছে যে ৰেডিয়াস অফ দা হাইড্ৰোজেন এটম ৰেডিয়াস অফ দা ৰেডিয়াস তোমাৰ দিয়া আছে কিমান এবাৰ 0.5 আর্মস্ট্রং হেতুৱে হয় 0.5 আর্মস্ট্রং means 0.5 into 10 to the minus 10 meter okay if you convert into 5 then 5 into 10 to the minus 11 so everything is same but in this case the electrons are move in a orbit with a speed etu eta speed ot dia ase মানে electrons bilage move kori ase nucleus চাৰিও ফালে এটা speed to dia ase মানে v to dia ase what is the value of v 2.2 into 10 to the 6 meter per second so here the velocity is given not frequency is given now you have to find out the magnetic field at the center of the nucleus মানে হি যেটো তোমার এটো ইলেকট্রন মুভ কৰি আছে এয়ারে নিউক্লিয়াস আছে তো এই সেন্টার তোমার উলাব লাগে তো এগেইন সেম formula is always same because center of the coil এটো এটা সার্কুলার coil টাইপ হৈছে mu naught I by twice r we know these things but here you have to find out the I very interesting তাত আমি I to direct calculate কৰিছিলো because q by t asile frequency di ase but in this case how can you calculate again you have to use some concept of mechanics so hekarne moi koso all things are related to each other and you can calculate it so how can you calculate this I means what again same charge by time okay charge by time the total charge by total time that is time period so electron charge e hoy আর টাইম তো আমি গম নাপাওঁ স্মল টি লিখিব পাৰা ক্যাপিটাল টি লিখি দিছো মই এটা কি কথা এইবিলাক সো টি টু একচুয়ালি আমাক জানিব লাগিব সো এইটো এটা কি হয় সার্কুলত আছে ন সো ইলেক্ট্রন তো ইয়াৰ পৰা গৈ কিনে এটা সার্কেল কমপ্লিট কৰিব ঠিক আছে এটা যদি তোমাৰ রিভলিউশন কমপ্লিট কৰে ইয়াৰ যদি ৰেডিয়াস তো r বুলি ধৰো দেন হোৱাট ইজ দ্য সার্কামফারেন্স কিমান ডিসটেন্স টেবল কৰিলে টুৱাইস পাই r হয় না নহয় and time period equal to মানে এটা রিভলিউশন কৰিবলৈ কিমান লাগে টাইম পিৰিয়ড যেটো টাইম লাগে টাইম পিৰিয়ড বুলি কোৱা হয় তো টাইম পিৰিয়ড equal to what time period equal to always total distance divided by speed or velocity okay velocity is a vector quantity but if you want to write in a scalar terms that is speed তো এটা তোমাৰ রিভলিউশন কমপ্লিট কৰোতে কিমান লাগিলে তাক যেটো টাইম লাগে টাইম পিৰিয়ড মানে t2 এটো হ'ব ডিসটেন্স কিমান হ'ব ইয়াৰ পৰা ইয়ালৈকে if the radius is r this is the distance twice pi r circumference to distance হয় and velocity is also given so now just put the value here distance কিমান দি আছে twice pi r velocity is v so ইয়াৰ পৰা তুমি টাইম ওলাব পাৰা this time is called time twice pi r into v now use this equation to find out the I means e by t na e by t twice pi r by v तो किमान होगा I value e into v divided by twice pi r so this is the value of I now again using this formula you can calculate the magnetic field mu naught by twice r ta asile r is radius I value kiman I eta upor asile so this is ev divided by twice pi r so this is the formula now put all the values mu naught value bahai dia r value bahai dia v value dia ase e value jana tumi 1.6 into 10 minus 19 coulomb then you will get this
value b equal to I think 14.07 Tesla. So in this way you can calculate. So eta ami first problem korisilu that frequency tumar di asile. Okay, frequency due to tumar how can you find out the current, and in this case the velocity is given, so you have to calculate the current. So very easily you can calculate, just use this formula. Okay, so then just formula kita more rakhibo lage. Aru eta problem ase tumar I think okay okay eta bahut interesting problem ase. Aru eta problem ase beleg dhornor, etu olop mane mak koi disu moi dia. The problems are very interesting, you know, the problems are very interesting. Eta tomar simple problem ase, etu beshi man tan nohoy. The magnetic field due to a current carrying circular lobe of radius 12 centimeter at its center is 0.5 10 to the minus 4 Tesla. Okay, so now you have to find the magnetic field, due to this loop at a point on the axis at a distance 0.5 centimeter from the center. এইটো ঠিক আছে। তো আমাৰ তাৰমানে মেগনেটিক ফিল্ড যিটো কাৰেণ্ট কেৰিং চাৰ্কুলাৰ লুপ, তো প্ৰথমতে মই তোমাৰ ডায়াগ্ৰামটো আঁকিছোঁ, সেই যিটো প্ৰব্লেম কৰিছিলোঁ সেইটো আমি মনত ৰাখিব লাগিব। এইটো এটা চাৰ্কুলাৰ লুপ আছিলে, এনেকুৱা চাৰ্কুলাৰ লুপ এটা আছিলে, ঠিক আছে। ইয়াৰ এটা পইণ্ট লৈছিলোঁ আমি, মনত আছেনে? এই চেণ্টাৰৰ পৰা এটা ডিষ্টেঞ্চ, আৰু ইয়াৰ এটা ৰেডিয়াছ, ইয়াৰ ৰেডিয়াছটো এ আছিলে, চেণ্টাৰৰ পৰা আৰ আছিলে। ত' দিছ ইজ ৰুট অভাৰ এ স্কুৱাৰ প্লাছ আৰ স্কুৱাৰ আছিলে। চ' এইটো পইণ্টত আমি মেগনেটিক ফিল্ড কেলকুলেট কৰিছিলোঁ। সেই মেগনেটিক, এইটো কোৱা হয় এক্সিয়েল পইণ্ট, দিছ ইজ কল্ড দ্য এক্সিয়েল পইণ্ট। অ'কে, এক্সিয়েল পইণ্ট। চ' ইউ হেভ টু ফাইণ্ড আউট দ্য মেগনিটিউড এট দ্য এক্সিয়েল পইণ্ট। এক্সিয়েল পইণ্টত তোমাৰ কিমান হ'ব সেইটো তুমি কেলকুলেট কৰিব লাগে। অ'কে, চ' এইটো কেনেকৈ কেলকুলেট কৰিবা? তোমাৰ এক্সিয়েল পইণ্টৰ এটা ফৰ্মুলা আছিলে। এক্সিয়েল পইণ্টত যেতিয়া মেগনেটিক ফিল্ড হয়, তুমি যদি এইটো এক্সপ্ৰেশ্যন ইউজ কৰিছিলা, আমি চাব পাৰা বি এক্সিয়েল, তাৰ ফৰ্মুলা আছিলে মিউ নট আই এ স্কুৱাৰ 2a স্কুৱাৰ প্লাছ আৰ স্কুৱাৰ 3/2। দিছ ইজ দ্য ফৰ্মুলা আছিলে। অ'কে, কিন্তু আৰু এটা চেণ্টাৰৰ কাৰণে ফৰ্মুলা আছিলে। চেণ্টাৰ যদি হৈ যায়, তোমাৰ মনত আছে চাগে যে এইটো 0 হৈ যাব, এই বস্তুটো 0 হৈ যাব, এইটো 0 হৈ যাব, আৰটো 0 হৈ যাব, হয় নে নহয়? দিছ ইজ 0 হৈ যাব, কাৰণ পইণ্টটো ইয়াত আহি যাব চেণ্টাৰত। দেন দিছ এক্সপ্ৰেশ্যন বিকামছ, এই এক্সপ্ৰেশ্যন কেনেকুৱা হৈ যাব চেণ্টাৰত হ'লে? মিউ নট আই বাই টুৱাইছ এ, যদি এ টু ৰেডিয়াছ হয়। যদি আৰ ৰেডিয়াছ হয়, আৰটো এইবিলাক তুমি কনফিউজ নহ'বা, খালি কনচেপ্টটো ক্লিয়াৰ কৰা। যদি ইফ দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুলাৰ কইল ইজ এ, দেন ইউ হেভ টু ফাইণ্ড আউট এ, ঠিক আছে। আৰু এইটো হ'ল দিছ আৰ ইজ হেয়াৰ দ্য ডিষ্টেঞ্চ ফ্ৰম দ্য পইণ্ট টু দ্য চেণ্টাৰ। চ' দিছ ইজ দ্য মেগনেটিক ফিল্ড ফৰ্মুলা এট দ্য পইণ্ট পি, যদি তোমাৰ চাৰ্কুলাৰ যিটো কইল আছে তাৰ এক্সিয়েল পইণ্টত, এইটো এক্সিয়েল পইণ্টত, ঠিক আছে। এইটো ফৰ্মুলা আছিলে তাতে। তো তাত চাগে আৰ যদি ধৰা নাই, বেলেগ এক্স ধৰিব পাৰে। চ' সেইবিলাক কনফিউজ নহ'বা তুমি। ইয়াতে এক্স থাকিলে ইয়াতে এক্স হ'ব, আৰু এইটো হ'ল ৰেডিয়াছটো এ ধৰিছে। তো যেতিয়া চেণ্টাৰত আহি যাব এইটো পইণ্ট, দেন দিছ আৰ উইল বি 0, আৰু আৰ যদি 0 হৈ যায়, দেন 2 কেঞ্চেল যাব, 3 থাকিব, এ থাকিব, ঠিক আছে। তো দিছ উইল বি দ্য ফৰ্মুলা। তো এতিয়া তোমাক ওলাব দিছে এক্সিয়েল পইণ্টত তোমাৰ কিমান মেগনেটিক ফিল্ড হয়। তো এক্সিয়েল পইণ্টতো মেগনেটিক ফিল্ড আমি জানো এইটো ফৰ্মুলা হয়, দিছ ইজ দ্য ফৰ্মুলা। বাট ইয়াত তোমাৰ কি ভেলু দিয়া আছে? আৰৰ ভেলু দিয়া আছে, চেণ্টাৰৰ পৰা পইণ্টৰ ডিষ্টেঞ্চ দিয়া আছে তোমাক 5 চেণ্টিমিটাৰ, আই থিংক। 5 চেণ্টিমিটাৰ মিনছ 0.5 মিটাৰ। অ'কে, 0.05, চৰি
0.05 because you have to divide by 100. 0.05 meter. Similarly, A is given, this is the center, 12 centimeter, so that means 0.12 meter or 12 into 10 to the power 2 এনেকৈ লিখিব পাৰা 5 into 10 to the power minus 2 meter, or you can also write 12 into 10 to the power minus 2 meter. Okay, so this is R and A given. So if you put here R and A, then this will not give you the full answer because we don't know the value of I. কাৰেণ্টটো দিয়া নাই ইয়াত তোমাক, সেইকাৰণে এই চেণ্টাৰটো দিয়া আছে জানানে। তো এইটো অলপ কনচেপচুৱেল কুৱেশ্যন মানে, তো তোমাক ডাইৰেক্টলি যদি ভেলুবিলাক দি থাকে তুমি পুট কৰি দিবা। তো এইটো কেনেকৈ কৰিম, আমি এটা কাম কৰোঁ ভেৰি ইজিলি, আমি বি এক্সৰ ভেলু ওলাব লাগে না, বি এক্সিয়েল পইণ্টত। তো বি এক্স বাই বি চেণ্টাৰ ডিভাইড কৰি দিওঁ, তাৰমানে দিছ ডিভাইড বাই দিছ কৰি দিওঁ। ডিভাইড কৰিলে আমাৰ কিমান থাকিব, ডিভাইড কৰিলে কিবা এটা কেঞ্চেল যাব, কিবা থাকিব। তো আফটাৰ চলভিং দিছ এ কিউব a square plus r square 3/2 আহিব। তুমি যদি চোৱা এইটো যদি ফাৰ্ষ্টত বহাই দিয়া, ওপৰত বহাই দিবা, এইটো তলত বহাই দিবা, মিউনত আই ডাইৰেক্ট কেঞ্চেল যাব, 2 ডাইৰেক্ট কেঞ্চেল যাব, এ এটা কেঞ্চেল যাব, তো এইটো ওপৰত উঠি যাব। চ' এইটো এ কিউব আহিব। চ' দিছ উইল বি দিছ। অ'কে, চ' নাও ফ্ৰম দিছ ইকুৱেশ্যন ইউ কেন চে ডেট বি এক্স ইকুৱেল টু কিমান হ'ব। এতিয়া যদি মই এই বস্তুটো এইফালে লৈ যাওঁ, ইয়াত মাল্টিপ্লাই হৈ যাব। চ' ডেট উইল গিভ ইউ এ কিউব a square r square 3/2 and this will be b center. Okay, now this is the formula. The bx can be written in terms of b center like this. Now you know all these values are given. A to dia ase tumak, r to dia ase, aru b center to tumak dia ase. So what is the value of b center? This is the b center. You can see the center of tumar iman magnetic field dia asile. So everything is given. Now put the values and you will get the answer. Okay, so very interesting problem, very interesting problem. So just you have to use your tricky technique. Okay, so now ইয়াত তোমাৰ এটা question আছে, and this question is অলপ বেলেগ ধৰণৰ। এটা তোমাৰ সাৰ্কুলাৰ কৰিলৰ কাৰণে তো আমি গম পাওঁ মেগনেটিক ফিল্ড কিমান হয় চেণ্টাৰত, বাট যদি ছেমি চাৰ্কুলাৰ এটা লুপ থাকে, এনেকৈ ছেমি চাৰ্কুলাৰ লুপ এটা আছে, এইটো ছেমি চাৰ্কুলাৰ লুপ, এণ্ড দ্য কাৰেণ্ট ইজ ফ্ল'য়িং লাইক দিছ হেয়াৰ, like this. Okay, so now this is R, this is I. So this is a semi circular loop. তো এতিয়া তুমি ইয়াত মেগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে। ওকে, ইয়াত তুমি মেগনেটিক ফিল্ড ক্যালকুলেট কৰিব লাগে, এণ্ড দিছ ইজ দ্য ৰেডিয়াছ আৰ। চ' এইটো মেগনেটিক ফিল্ড আমি ক্যালকুলেট কৰিব লাগে। এতিয়া কেনেকৈ কৰোঁ আমি, এতিয়া এই যিটো লিনিয়াৰ পৰ্চন থাকিব, এই যিটো এইখিনি পৰ্চন আৰু এইখিনি পৰ্চন, ইয়াৰ মাজেৰে কাৰেণ্ট গৈ আছে, ইয়াৰ মাজেৰে কাৰেণ্ট গৈ আছে। তো লিনিয়াৰ পৰ্চন যদি তোমাৰ থাকে, তাৰ কাৰণে এটা কি হ'ব, তোমাৰ মেগনেটিক ফিল্ড ক্ৰিয়েট হ'ব। অ'কে, এতিয়া মেগনেটিক ফিল্ড এটা ক্ৰিয়েট হ'ব। এতিয়া কেনেকৈ ক্ৰিয়েট হ'ব, তোমাৰ পইণ্টটো কোনটো, এইটো পইণ্টত লাগে, হয় নহয়? এতিয়া আমি এনে গম পাইছিলোঁ যে এটা স্মল এলিমেণ্টে তোমাৰ মিউ নট আই ডি এল চাইন থিটা বাই 4πr² হয়, ঠিক আছিলে। যদি এটা ইয়াৰ স্মল পাৰ্ট এটা লওঁ মই, স্মল পাৰ্ট ডি বি, যদি এই তিনিটা পাৰ্ট আছে, এটা এই দুটা লিনিয়াৰ এলিমেণ্ট এণ্ড দিছ ইজ এ ছেমি চাৰ্কুলাৰ এলিমেণ্ট। তো ইয়াৰ মাজেৰে কাৰেণ্ট গৈ আছে, চ' দেট উইল অলছ' ক্ৰিয়েট এ মেগনেটিক ফিল্ড এট দিছ পইণ্ট। Similarly, this will also create a magnetic field at this point. But the thing is that এই দুটাৰ এক্সপ্ৰেশ্যন আছিলে, এটা সৰু পাৰ্টে যদি তোমাৰ মেগনেটিক ফিল্ড কিমান দিয়ে একৰ্ডিং টু ডি বাৰ্টছেভাৰ ল'। এণ্ড হোৱাট ইজ দ্য থিটা? থিটা ইজ দ্য এংগল বিটুইন দ্য লাইন ভেক্টৰ এণ্ড দ্য পজিশ্যন ভেক্টৰ। অ'কে, যিটো আমি লেংথ ভেক্টৰ কৈছিলোঁ। চ' আইটো যদি এইফালে গৈ আছে, লেংথ ভেক্টৰটো কোনফালে থাকিব? এইফালে থাকিব। এণ্ড ইয়াৰ পৰা ক'ত ওলাব লাগে মই, পইণ্টটো এইটো পইণ্ট। চ' হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ দ্য পজিশ্যন ভেক্টৰ? এইফালে আছে। তো লাইন ভেক্টৰটো এইফালে আছে, পজিশ্যন ভেক্টৰটো এইফালে আছে। চ' ডেট মিনছ হোৱাট ইজ দ্য এংগল বিটুইন দ্য ৰিয়েল ভেক্টৰ এণ্ড আৰ ভেক্টৰ? এংগল কিমান ইয়াত? থিটা ইকুৱেল টু 0 এই কেছটোত, ইন দিছ কেছ 0। তো ইয়াত যদি মই 0 বহাই দিওঁ, চাইন 0 ভেলু কিমান হয়? 0। তাৰমানে গোটেইটোৱে 0 হৈ যাব। ডেট মিনছ দেৰ ইজ ন' মেগনেটিক ফিল্ড ডিউ টু দিছ এলিমেণ্ট। অ'কে, similarly if you consider this element,
এইটো এইফালে আছে, লাইন এলিমেণ্টটো এইফালে আছে, বাট পইণ্টটো ইয়াত আছে, তো দিছ ইজ দ্য ডাইৰেকশ্যন অফ দ্য পজিশ্যন ভেক্টৰ. চ' ডেট মিনছ হোৱাট ইজ দ্য থিটা ফৰ ডেট এলিমেণ্ট? ফৰ ডেট এলিমেণ্ট 180 ডিগ্ৰী, ডেট লিনিয়াৰ এলিমেণ্ট. তো 180 হ'লেও চাইন যদি 180 বহাই দিওঁ, ডেট উইল অলছ' গিভ ইউ 0. চ' ডিউ টু দিছ টু লিনিয়াৰ এলিমেণ্ট দ্য মেগনেটিক ফিল্ড এট পইণ্ট অ' ইজ 0. অ'কে, ক্লিয়াৰ? এতিয়া এইটো পাৰ্ট বাকী থাকিলে, এইটো কি পাৰ্ট? এটা ছেমি চাৰ্কুলাৰ পাৰ্ট. তো ছেমি চাৰ্কুলাৰ পাৰ্টত যদি মই ইয়াত লওঁ, তোমাৰ ইয়াত যদি মই এটা পইণ্ট লওঁ, এনেই এটা স্মল পাৰ্ট লৈছোঁ, দেন কাৰেণ্টটো এইফালে গৈ আছেতো, তো হোৱাট ইজ দ্য ডাইৰেকশ্যন অফ দ্য লেংথ ভেক্টৰ? এইফালে থাকিব লাইন ভেক্টৰ, আৰু পইণ্টটো ক'ত আছে? ইয়াত আছে. এইটো হ'ব তোমাৰ পজিশ্যন ভেক্টৰ. চ' এংগলটো কিমান? 90 ডিগ্ৰী. যদি আমি ইয়াত লওঁ, এইফালে যাব লাইন ভেক্টৰটো, কাৰেণ্টটো এইফালে গৈ আছে, এণ্ড দিছ ইজ দ্য পজিশ্যন ভেক্টৰ. চ' ডেট উইল অলছ' 90 ডিগ্ৰী. তাৰমানে এইটোৰ কাৰণে তোমাৰ দ্য পজিশ্যন ভেক্টৰ এণ্ড দ্য লাইন ভেক্টৰ দ্য এংগল ইজ 90 ডিগ্ৰী. চ' তোমাৰ ডি বিৰ ভেলুটো কিমান হৈ যাব এইটোৰ কাৰণে? এই সৰু পাৰ্টটোৰ কাৰণে মিউ নট আই ডি এল চাইন কিমান হ'ব? π/2 চাইন 90 ডিগ্ৰী. ডেট উইল গিভ ইউ 4 পাই আৰ স্কোৱাৰ. চ' ফাইনেল এনচাৰ ইজ কিমান? তো ফাইনেল এনচাৰটো তোমাৰ কিমান হ'ব? ডি বি ইকুৱেল টু মিউ নট আই ডি এল বাই 4 পাই আৰ স্কোৱাৰ. ঠিক আছে? আৰ ইজ দ্য ৰেডিয়াছ অফ দ্য ছেমি চাৰ্কুলাৰ. তো নাও দিছ ইজ দ্য স্মল magnetic field due to the small element. Now what is the total magnetic field? এইটো কাৰণে থাকিব, কাৰণ এই দুটা পাৰ্টৰ কাৰণেতো 0 পাই গ'লোঁ, কাৰণ প্ৰত্যেকটো এলিমেণ্টৰ কাৰণে 0 মানে গোটেইখিনিৰ কাৰণে 0. এতিয়া ইয়াৰ এটা সৰু পাৰ্ট লৈছিলোঁ, লৈ কিনে আমি দেখাই দিলোঁ যে হোৱাট ইজ দ্য মেগনেটিক ফিল্ড এক্সপ্ৰেশ্যন এইটো. এতিয়া হোৱাট ইজ দ্য টোটেল মেগনেটিক ফিল্ড? তো আমি ইণ্টিগ্ৰেশ্যন কৰি দিম ডি বি, বাট ইণ্টিগ্ৰেশ্যনটো আমি ক'ৰ পৰা ক'লৈ কৰিম? দেট ইজ ভেৰি ইম্পৰ্টেণ্ট. অ'কে, চ' ইণ্টিগ্ৰেশ্যনটো আমি ক'ৰ পৰা কৰিম? বহাই দিওঁ প্ৰথমতে মিউ নট আই ডি এল 4 পাই আৰ স্কোৱাৰ. চ' ইউ হেভ টু টেক আউটচাইড মিউ নট আই 4 পাই আৰ স্কোৱাৰ. এতিয়া কনষ্টেণ্ট বাহিৰ লৈ আনে ইণ্টিগ্ৰেশ্যন ডি এল. এতিয়া ইণ্টিগ্ৰেশ্যন ডি এলৰ ভেলু কিমান হ'ব? এতিয়া যেতিয়া তোমাৰ এইটো এটা ছেমি চাৰ্কুল হয়, ছেমি চাৰ্কুল এই লেংথটো লাগে, এইখিনি ডি এল না, চৰি এইখিনি ডি এল. চ' ডি এল যদি ইণ্টিগ্ৰেশ্যন কৰোঁ আমি ইয়াৰ টোটেল লেংথটো পাম. চ' যি ছেমি চাৰ্কেল, তো ছেমি চাৰ্কেলৰ কাৰণে যদি ফুল চাৰ্কেল হয় তাৰ টুৱাইচ পাই আৰ হয়, তো ছেমি চাৰ্কেল হ'লে কিমান হ'ব? পাই আৰ হ'ব. চ' ডেট উইল গিভ ইউ the pi r. So mu naught I 4 pi square into pi r, কাৰণ ইণ্টিগ্ৰেশ্যন অফ ডি এল মানে টোটেল লেংথ এই ছেমি চাৰ্কুলাৰ পাই আৰ. চ' ইয়াৰ পৰা কেঞ্চেল কৰা, পাই কেঞ্চেল গ'ল তোমাৰ, মিউ নট আই বাই 4r. দিছ ইজ দ্য এনচাৰ. হয় নহয়? ইণ্টাৰেষ্টিং হয় নহয় প্ৰব্লেমটো? চ' দিছ টাইপ অফ প্ৰব্লেমছ আৰ ভেৰি ইম্পৰ্টেণ্ট. So you have to first find out, in case of a Biot-Savart law, you have to find out the direction of the length vector and the direction of the position vector. The position vector কোনটো? যিটো পইণ্টৰ পৰা তুমি যিটো পইণ্টত তোমাৰ ডাইৰেকশ্যনটো চাবা. যদি মই ইয়াত আছোঁ, তুমি যদি ছাপ'জ তুমি নৰ্থত আছা, কোনোবা ছাউথত আছা, তো নৰ্থৰ পৰা তুমি আছা, তোমাৰ কাৰণে মেগনেটিক ফিল্ড হ'ব ছাউথত. তো নৰ্থ টু ছাউথ যিটো ডাইৰেকশ্যন, নৰ্থৰ পৰা ছাউথৰ এটা এৰ' আঁকিবা, দেট ইজ দ্য পজিশ্যন ভেক্টৰ. ঠিক আছে? তাৰমানে এনেকুৱা টাইপ, যদি ইয়াত তোমাৰ চ'ৰ্চটো আছে, ইয়াত যদি পইণ্টটো আছে, দেন দিছ ইজ দ্য পজিশ্যন ভেক্টৰ. যদি চ'ৰ্চটো ইয়াত আছে, চৰি ইয়াত যদি চ'ৰ্চটো আছে, তুমি কাৰেণ্টটো গৈ আছে এইফালে, তো এইটো লেংথ ভেক্টৰ, আৰু তোমাৰ পইণ্টটো আছে ইয়াত, তাৰমানে ইয়াৰ পৰা ইয়াত ওলাব লাগে, তো দিছ ইজ দ্য পজিশ্যন ভেক্টৰ. তো এনেকৈ তোমাৰ কেলকুলেট কৰে. ঠিক আছে? অ'কে.